দক্ষিণ কামৰূপৰ গোসাইঘাটত চাঞ্চল্যকৰ ঘটনা। ৰাইজে কৰায়ত্ব কৰে ড্ৰাগছ আসক্ত 7 যুৱকক। জানিব পৰা মতে দীৰ্ঘদিন ধৰি অঞ্চলটোত গোপনে ড্ৰাগছ ব্যৱসায় কৰি আহিছিল যুৱক কেইজনে। আজি ৰাইজে ধৰি পলাশবাৰী আৰক্ষীক গতাই দিলে ড্ৰাগ ব্যৱসায়ী কেইজনক। ধৃত ইয়াজুল আলী, মৃদুল দাস, ৰাহুল নাথ, ৰিয়ান আলী, জিতু আলী, মুন্না দে বুলি জানিব পৰা গৈছে। VIP, বঙৰা, কুকুৰমৰা আদি অঞ্চলৰ পৰা গৈ গোসাইঘাটৰ নিৰ্জন ঠাইত দীৰ্ঘদিনৰ পৰা এই ব্যৱসায় কৰি আহিছিল যুৱক কেইজন। পিছত আজি স্থানীয় ৰাইজে হাতেলোতে ধৰিবলৈ সক্ষম হয় যুৱক কেইজন। জানিব পৰা মতে ড্ৰাগছ আসক্ত যুৱক কেইজনৰ পৰা চিৰিঞ্জ AS25 FC233 নম্বৰৰ এখন মেজিক আৰু AS017694 নম্বৰৰ এখন স্কুটিও জব্দ কৰে আৰক্ষীয়ে। তোর নাম? মৃদুল দাস। হ্যাঁ? মৃদুল দাস। কোন ঘর? বিজয়নগর। মায়ের তোর নাম কি? দীপেন দাস হ্যাঁ? কোথায় তোটে? তোর নামটা কি? রাহুল নাথ। হ্যাঁ? রাহুল নাথ। রাহুলনাথ। কেমন দিন ধরে করে আছে তোর? বেছি দিন হোৱা নাই। হ্যাঁ? বেছি দিন হোৱা নাই। মানে মই এনে তিনিটামান আনিছিলোঁ কিনিব। হ্যাঁ? তিনিটামান আনিছিলোঁ কিনিব। তিনিটামান আনি কিনে তিনিটামান আনি কিনি আনিছোঁ। আনি কিনে এই অকণমান এটা কথা ল'বা বুলি। সেইটোৱে হৈ ৰম্বি গৈছে। এটা তো কোর বস্তু না? এইটো চব ইয়াতে পায়। কত পায়? এইটো চবতে পাইছোঁ ইয়াতে। মিৰ্জাত পায়, বঙাবাৰীখিন পায়। হুম ইয়াতে পায়। হুম। তো কেমন দিন ধরে করে আছে এটা? এইটো বেছি কামান দিন মানে মই নিজে কিনাকে খাৱাকে কিনি আনিছোঁ তিনিটা। দুটা খতমে হৈছে, এইটো এটা আছে। বেপার এনে কেমন দিন আর করবা? বেপাৰ সেনেকৈ বেপাৰ নহয়, মানে ৰগছ ইয়াত তাৰ ইয়াক লাগে অকণমান, সেইকাৰণে এনেকৈ দিছোঁ। তোর নামটা কি? ৰিয়ান আলী। হ্যাঁ? ৰিয়ান আলী। কত ঘর তোর? আজাৰা। আজাৰা সাৰাপুৰ। মিৰ্জাৰ পৰা মুনিন্দ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।